So types of respiration. तो लिविंग ऑर्गेनिजम्सर কাৰণে रेस्पिरेशन बहुत जरूरी হয় কাৰণ रेस्पिरेशन হলেহে এনার্জি প্ৰডিউস হ'ব আগৰ ক্লাছত ডিসকাস কৰা আছে কেনেকে रेस्पिरेशन প্ৰসেছত এনার্জি ৰিলিজ হয় তো আজি সাম টাইপস অফ रेस्पिरेशन तो रेस्पिरेशन मेनली टू टाइप्स एरोबिक रेस्पिरेशन एंड एनाएरोबिक रेस्पिरेशन एरोबिक रेस्पिरेशन की जिबिलाक ऑर्गेनिजम्सत অক্সিজেনৰ হেল্পত ৰেস্পিৰেশন হয় তেনেকুৱা ৰেস্পিৰেশনক এৰোবিক ৰেস্পিৰেশন বুলি কোৱা হয় যেনেকে এক্সাম্পল হিউম্যান বিং ডগ কেট এটসেট্ৰা এনাৰোবিক ৰেস্পিৰেশন যিবিলাক অৰ্গেনিজমছত উইদাউট অক্সিজেনত ৰেস্পিৰেশন হয় তেনেকুৱা ৰেস্পিৰেশনক কি বুলি কোৱা হয় এনাৰোবিক ৰেস্পিৰেশন এক্সাম্পল ইষ্ট The anaerobic respiration আৰু এটা ধৰণৰ respiration হয় যেটো কোৱা হয় lack of oxygen musclesত lack of oxygen হয় মানে anaerobic respiration হয় যেতিয়া আমি physical exercise কৰো যেতিয়া আমি বহুত বেছি struggle কৰো তেতিয়া musclesত কি হয় অক্সিজেনৰ এমাউন্টটো কমি যায় আৰু musclesত কি হয় তেতিয়া anaerobic respiration হয় এতিয়া respiration যে হয় আমি জানো যে respiration টাইমত এনাৰ্জি ৰিলিজ হয় এনাৰ্জি কেনেকে ৰিলিজ হয় মানে আমি খোৱা খাদ্যখিনি গ্লুকোজ খিনি কেনেকে ব্ৰেকডাউন হয় তো তিনি ধৰণে ব্ৰেকডাউন হ'ব পাৰে যেনেকে গ্লুকোজ হৈছে গ্লুকোজ মানে আমি খোৱা খাদ্যখিনি C6H12O6 কেমিক্যাল ফৰ্মুলা আৰু গ্লুকোজ 6টা কাৰ্বন মলিকুল যুক্ত গ্লুকোজ সাইটোপ্লাজমত মানে সেলৰ সাইটোপ্লাজমত গ্লুকোজ টু কি হয় ব্ৰেকডাউন হয় কি হলৈ ব্ৰেকডাউন হৈ পেলাই কনভার্ট হয় পাইৰুভেটলৈ আৰু এনাৰ্জি লৈ পাইৰুভেট হৈছে 3 কাৰ্বন মলিকুলস আৰু পাইৰুভেট আৰু এনাৰ্জিৰ পৰা পাইৰুভেট আৰু এনাৰ্জি আকৌ কনভার্ট হয় এতিয়া কনভার্ট তিনি ধৰণে হ'ব এটা হ'ব absence of oxygen मतलब anaerobic respiration যিবিলাক অৰ্গেনিজমছৰ ক্ষেত্ৰত anaerobic respiration হ'ব হেবিলাক অৰ্গেনিজমছত কি হ'ব ফাৰ্ষ্টত গ্লুকোজ টু ব্ৰেকডাউন হ'ব পাইৰুভেট আৰু এনাৰ্জি লৈ কনভার্ট হ'ব পিছত পাইৰুভেট আৰু এনাৰ্জি টু কি হ'ব ইথানল কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি লৈ কনভার্ট হ'ব এটো হৈছে anaerobic respiration আৰু anaerobic respiration মই কৈছিলো আৰু এক ধৰণে হয় lack of oxygen যেটো নেকি মাসল সেলছত হয় এটো কেনেকে হ'ব যে গ্লুকোজ টু ফাৰ্ষ্টত ব্ৰেকডাউন হৈ পেলাই পাইৰুভেট আৰু এনাৰ্জি লৈ কনভার্ট হ'ব আৰু পাইৰুভেট আৰু এনাৰ্জি কি হ'ব মাসল সেলত কি হ'ব লেক্টিক এসিড প্লাস মাসল সেলছত হ'ব এটো লেক্টিক এসিড আৰু এনাৰ্জি প্ৰডিউস কৰিব এটো হৈছে anaerobic respiration তো एरोबिक रेस्पिरेशनत কি হয় প্রেজেন্স অফ অক্সিজেনৰ ক্ষেত্ৰত হয় তো প্রেজেন্স অফ অক্সিজেনৰ ক্ষেত্ৰত ৰিঅ্যাকশনটো কেনেকে হ'ব যে ফাৰ্ষ্টত গ্লুকোজ টু সাইটোপ্লাজমত ব্ৰেকডাউন হৈ পেলাই পাইৰুভেট আৰু এনাৰ্জি লৈ কনভার্ট হ'ব আৰু পাইৰুভেট এনাৰ্জিটো কি হ'ব অক্সিজেনৰ প্ৰেজেন্সত মাইটোকন্ড্ৰিয়াত কি হ'ব আকৌ কনভার্ট হ'ব কি এটা ৰিঅ্যাকশনলৈ কনভার্ট হ'ব কি প্ৰডিউস হ'ব the carbon dioxide water আৰু এনাৰ্জি এনেকে গ্লুকোজ ব্ৰেকডাউন কৰে ৰেস্পিৰেশনৰ টাইমত আৰু আমি এনাৰ্জি পাই যাও লাগিলে হেতু এনাৰোবিক ৰেস্পিৰেশন হওক লাগিলে লেক অফ অক্সিজেনৰ ক্ষেত্ৰতে হওক বা এৰোবিক ৰেস্পিৰেশনৰ ক্ষেত্ৰত হয় আৰু এনেকে গ্লুকোজ ব্ৰেকডাউন হয় ওকে থ্যাংক ইউ